হেল্ল' এভৰিৱান। আজি মই দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে ৰিংনাও এপত আপোনাৰ নিজৰ বিজনেছ প্ৰফাইল খুলিব পাৰিব। তো ফাৰ্ষ্টতে আপুনি ৰিংনাও এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা এটা লগইন স্ক্ৰীণ আহিব। আপোনাৰ ইয়াতে কণ্টিনিউ উইথ গুগল বুলি লিখা আছে, সেইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ জিমেইল দি লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছত আপোনাৰ এপটো এনেকুৱা দেখা পাব। যদি আপুনি ইয়াৰ ভিতৰত যিকোনো এটা ছাৰ্ভিচ প্ৰভাইডাৰ হয় বা আপুনি ইলেক্ট্ৰিচিয়ান বা প্লাম্বাৰ বা ডক্টৰ বা হেল্থ ৱৰ্কাৰ, আপুনি ৰান্ধনী, কেটাৰিং, তো ইয়াত যিমানবোৰ ছাৰ্ভিচ দিয়া আছে, যদি আপুনি ইয়াৰে ভিতৰত এজন ছাৰ্ভিচ প্ৰভাইডাৰ হয় তেতিয়া আপুনি বিজনেছ একাউণ্টটো খুলিব পাৰিব। বিজনেছ একাউণ্টটো খুলিবৰ কাৰণে এই তলত দিয়া যে লিখা আছে একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা দেখা পাব, ইয়াতে গোটেই বস্তুখিনি আছে। তাৰপিছত এইটো তলত যে লিখা আছে ষ্টাৰ্ট বিজনেছ প্ৰফাইল, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোলা খাব। ইয়াতে আপুনি দেখা পাইছে যে ক্ৰিয়েট বিজনেছ একাউণ্ট। তো ইয়াতে যদি আপুনি এজন ডক্টৰ, লয়াৰ বা ড্ৰাইভাৰ বা ইলেক্ট্ৰিচিয়ান, তেতিয়া প্ৰফেশ্যনেল চুজ কৰিব। যদি আপোনাৰ কিবা দোকান আছে, বিজনেছ আছে, তেতিয়া বিজনেছ চুজ কৰিব। মই এতিয়া প্ৰফেশ্যনেল একাউণ্ট এটা খুলিম। ঠিক আছে, মই প্ৰফেশ্যনেল চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি নেক্সট মাৰিলোঁ। এতিয়া মোৰ প্ৰফেশ্যনটো কি, তো মই এতিয়া চিলেক্ট কেটেগৰীত চিলেক্ট কৰিম। কৰাৰ পিছত ইয়াতে গোটেই প্ৰফেশ্যনখিনি আছে। তো ইয়াতে গোটেই প্ৰফেশ্যনখিনি আছে। আপুনি ইয়াৰ ভিতৰত কিবা এটা চিলেক্ট কৰিব পাৰিব। মই ইয়াৰ ভিতৰত মেকানিক চিলেক্ট কৰিলোঁ। মেকানিকৰ পিছত কিহৰ মেকানিক, মই এতিয়া বাইক আছে, কাৰ আছে, ট্ৰেক্টৰ আছে, চ' গোটেই আছে। আৰু যদি আপুনি গোটেইখিনি কাম কৰে তেতিয়া অল ভেহিকেল বুলি চুজ কৰিব। সেনেকৈ বেলেগ বেলেগ হেৰিও আপুনি চুজ কৰিব। মই কাৰ মেকানিক হিচাপে চিলেক্ট কৰিলোঁ। তাৰপিছত মই কিবা কোৱালিফিকেশ্যন আছে নেকি কাৰ মেকানিক, যদি নাই দিব নালাগে। যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে নেকি, যদি আপোনাৰ আছে দিব, যদি নাই দিব নালাগে। তেতিয়া আপুনি নেক্সট চিলেক্ট কৰিব। নেক্সট চিলেক্ট কৰাৰ পিছত আপোনাৰ নামটো লিখিব ইয়াতে। মোৰ নাম যেনিবা বুবুল ইছলাম, তো মই বুবুল ইছলাম লিখিলোঁ। ইয়াতে মোৰ নাম্বাৰটো, আপোনাৰ নিজৰ কাৰেক্ট নাম্বাৰ, মোবাইল নাম্বাৰটো দিব। সেই মোবাইল নাম্বাৰেদি আপোনাক যোগাযোগ কৰিব মানুহবোৰে। তেতিয়া আপুনি এইটো প্ৰফেশ্যনত কিমান দিন ধৰি কাম কৰি আছে, কিমান বছৰ, সেইটো আপুনি লিখিব। মই 10 বছৰ লিখি দিলোঁ। আৰু আপুনি কি ভাষা কয় মুখেৰে, যাতে মানুহৰ লগত আপুনি কথা পাতিব পাৰে, তো সেই ভাষাবোৰ ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰি নেক্সট মাৰিব। নেক্সট মৰাৰ পিছত এইটো আপোনাৰ এড্ৰেছটো দিব। ডিষ্ট্ৰিক্ট দৰঙে আছে, আপোনাৰ টাউন খাৰুপেটীয়াই হ'ব। এৰিয়া আপুনি কোনটো পঞ্চায়তত থাকে, সেইটো এৰিয়াটো ইয়াৰ পৰা বিচাৰি উলিয়াব। মই ছাপ'জ গলন্তি চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ গাঁৱৰ নাম বা দোকানৰ নাম্বাৰ বা যিটো এনেকুৱা ইয়াতে লিখিব, যাতে আপোনাৰ দোকানটো বা আপোনাৰ বিজনেছটো বা আপোনাৰ জেগাখিনি চবেই চিনি পায়। মই ছাপ'জ ইয়াতে নেপালী বজাৰ বুলি লিখিলোঁ। তো এইখিনিয়ে হৈ গ'ল, এইখিনিয়ে কাম। তো গোটেই এইখিনি চিলেক্ট কৰাৰ পিছত মই ছাবমিট এপ্লিকেশ্যন মাৰি দিলোঁ। ছাবমিট এপ্লিকেশ্যন মাৰাৰ লগে লগে এই প্ৰফাইলটো এতিয়া আমাৰ ৰিংনাওৰ ছাপোৰ্টে আপোনাৰ প্ৰফাইলটো ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত আপোনাক একচেপ্ট কৰিলে আপুনি এতিয়াকে ষ্টেটাছ কৰি নেক্সট আপোনাৰ পেজত যাব। এতিয়া যেতিয়া আপুনি এই একাউণ্টত আহিব, দেখা পাব ভেৰিফিকেশ্যন পেণ্ডিং। এইটো ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি নিজৰ বিজনেছ একাউণ্টত আপুনি কৰিব আৰু আপোনাৰ বিজনেছ একাউণ্টটো ছেটআপ কৰিব পাৰিব। নেক্সট ভিডিঅ'ত মই দেখাম কেনেকৈ আপোনাৰ বিজনেছ একাউণ্টটো ছেটআপ কৰিব পাৰিব যেতিয়া আপোনাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব। ধন্যবাদ।